ধিংহমুচির হালকাটি চাৰিআলি আঞ্চলিক জামে মছজিদ প্ৰাংগণত এক বৃহৎ ইফতার অনুষ্ঠান অনুষ্ঠিত হয়। আজি ধিংহমুচির বেছামাৰী জিলা পৰিষদৰ হালকাটি চাৰিআলি আঞ্চলিক জামে মছজিদ প্ৰাংগণত বেছামাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি হিফজুৰ ৰহমানৰ লগতে ধিং বিজেপিৰ মণ্ডলৰ যৌথ প্ৰচেষ্টাত এক বিশাল ইফতার অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত ইফতার অনুষ্ঠানত বিজেপি নেতা সুৰেশ বৰা, ধিং বিজেপিৰ মণ্ডলৰ সভাপতি দীপক শৰ্মাৰ লগতে বিজেপিৰ দলীয় নেতৃবৰ্গসকল উপস্থিত থাকে। উক্ত ইফতার অনুষ্ঠানত ৩ সহস্ৰাধিক লোক একেলগে ইফতার গ্ৰহণ কৰে আৰু বিশ্ব শান্তিৰ বাবে দোয়া কৰে। চাওক এই প্ৰতিবেদন। ধিং সমষ্টি অন্তৰ্গত বেছামাৰী জিলা পৰিষদ চালকাটি চনৰ ৰাইজে পবিত্ৰ কাৰণে ইয়াতে আপোনাৰ আজি ইফতাৰ অনুষ্ঠিত কৰিলে। আমাক নিমন্ত্ৰণ কৰিলে, ৰাইজৰ ইফতাৰ ল'লোঁ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সকলো মানুহ কুশল মংগলে থাকক, পবিত্ৰ ৰমজান মাহত সকলোৰে ভাল হওক। ঈদ আহি আছে, সকলোকে আগতীয়াকৈ ঈদৰ শুভেচ্ছা জনাইছোঁ। বহাগ বিহু আহি আছে, বিহুৰো লগাৰ শুভেচ্ছা সকলোকে জনাইছোঁ। সকলোৱে বন্ধুত্ব ভাতৃত্বভাৱে আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। আৰু মোৰ মাত্ৰ অলপ বহি আছে, বেছিকৈ ক'ব পৰা নাই।